হয় হালবাৰী দীঘলীয়া যিটো অঞ্চলত আমাৰ ক্লাবৰ নিচে সমীপত এক অইলৰ যিটো উদল নিৰ্গত হৈ থকা এডাল পাইপ বিস্ফোৰণ ঘটে। এই বিস্ফোৰণ ঘটাৰ ফলত আমাৰ কাষতে যিবিলাক পুখুৰী লাগি আছিল, পুখুৰীবিলাক বিস্তৰ ক্ষতি সাধন হৈছে। তাত বিশেষকৈ 4-5 বছৰ ধৰি বিশেষ বেছি হ'ব তেনেকুৱা ডাঙৰ ডাঙৰ মাছবিলাকো আছিল। তেনেকুৱা মাছবিলাকৰ ইয়াত ক্ষতি সাধন হৈছে। লগতে যিবিলাক পাইপ আছিলে, পাইপবিলাক যথেষ্টখিনি পুৰণি হৈছেগৈ। সেইবিলাক অইলক বিশেষভাৱে অনুৰোধ কৰিছোঁ যে এইবিলাক অতি শীঘ্ৰেই এই সাল সলনি কৰিব লাগে, পুৰণি পাইপবিলাক নতুন কৰিব লাগে। আৰু যিবিলাক বিশেষকৈ ইয়াৰ পৰা দুৰ্গন্ধ সৃষ্টি হৈছে, এই দুৰ্গন্ধৰ ফলত আমাৰ জীৱকুলৰতো যথেষ্ট ক্ষতি সাধন হ'ব। আজি এতিয়া ৰাতি ঘটনাটো ঘটিছে, কিন্তু কাইলৈ যেতিয়া দিনত হ'ব, দিনত এইবিলাক যেতিয়া আমাৰ বায়ুৰ লগত সংমিশ্ৰণ হৈ যেতিয়া দুৰ্গন্ধ ওলাব, তেতিয়াতো আমাৰ জীৱকুলতো আমাৰ যথেষ্টখিনি ক্ষতি সাধন হ'ব। এই ক্ষেত্ৰতো যাতে ক্ষতিপূৰণ ব্যৱস্থা কৰি দিব বুলি দাবী জনাইছোঁ। হয়, আজি আমাৰ পদূলিত থকা ক্ৰুড অইল পৰিবাহী পাইপলাইন ইয়াত বিস্ফোৰণ ঘটে আৰু ইয়াৰ পৰা তৈল নিগৰিত হৈ গোটেই অঞ্চলটোৰ ফিচাৰী তথা গোটেই খেতিপথাৰত তোমাৰ ক্ৰুড অইল সিঁচৰিত হৈ গোটেই বিস্তৰ ক্ষতিসাধন হয়। এই ওচৰতে ডাঙৰ ডাঙৰ ফিচাৰী আছিলে, এই ফিচাৰীলৈ ইমান জোৰকৈ ওলাইছে ইয়াৰ পৰা প্ৰেছাৰটো, গোটেই ভূঁইবিলাকত সিঁচৰিত হৈ পৰিছে। সন্মুখতে খেতিপথাৰ আছে, খেতিপথাৰলৈ গোটেই ক্ৰুড অইলবিলাক নিগৰিত হৈ গৈছে। এতিয়া হয় আহিছে, এতিয়া অইলৰ এইবিলাক গাফিলতি, অইল ইণ্ডিয়া লিমিটেডৰ গাফিলতিৰ কাৰণে এইবিলাক হ'বলৈ ধৰিছে। আগতেও হৈছে, ইয়াত বাৰে পাইপবিলাক পুৰণি হৈ গৈছে, সেইটো কাৰণে বিস্ফোৰণ হৈ গৈছে। হয়, এটা ভয়ানক পৰিস্থিতি হৈ আছে, কাৰণ ইয়াত বহুত পৰিমাণে বৃহৎ পৰিমাণে তৈল সিঁচৰিত হৈ আছে। কেনেবাকৈ জুই যদি নিগৰিত হয়, গোটেই অঞ্চলটো এটা ডাঙৰ জুই বিস্ফোৰণ হ'ব। আমি সেইটো চব শংকিত হৈ আছে ওচৰৰ ৰাইজ। বিভিন্ন বহুত দূৰলৈকে, ইয়াৰ পৰা 1 কিলোমিটাৰলৈকে দুৰ্গন্ধ পূৰা। আপোনাৰ ওচৰে পাজৰে ইয়াত থাকিব নোৱাৰা অৱস্থা হৈছে গোটেই গোন্ধত। হয়, আগতেও কেইবাবাৰো হৈছে ইয়াত। আহিলে অকল তাপলিটো মাৰি গুচি যায়। ইয়াৰ এটা সুব্যৱস্থা নোলোৱাৰ কাৰণে আজি এই অৱস্থা। আগতে যেইবাৰ হৈছে আজিলৈকে ক্ষতিপূৰণ দিয়া নাই, কিন্তু এবাৰ ইমান ডাঙৰকৈ হৈছে, এইটোতো ক্ষতিপূৰণ লাগিবই। নাই এতিয়ালৈকেতো দেখা নাই। আজি এতিয়া 3 ঘণ্টা হ'ল, অগ্নি নিৰ্বাপক বাহিনী কোনো ইয়াত এতিয়ালৈকে দেখা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।